এখন পাকিস্তানী পতাকা 3 নং হচং মডেল অংগনবাড়ী কেন্দ্র লগতে এটা মছজিদ এখন এল পি স্কুল এফালে স্কুল আনফালে মছজিদ মাজত উৰিছে পাকিস্তানী পতাকা এইটো মছজিদ দেখো না মছজিদ এইটো যে মছজিদ আরে মছজিদে পাকিস্তানী পতাকা এই জিলা কেডা এই দৃশ্য দেখা মাত্ৰকে উত্তপ্ত হৈ পৰিল ৰঙিয়া বজৰং দলৰ ক্ষুব্ধ সদস্যই নমাই আনিলে পাকিস্তানৰ পতাকা স্কুলৰ ৰন্ধা বঢ়া কৰা কোঠাত পাকিস্তানৰ পতাকা মজুত ৰখাৰ অভিযোগ বজৰং দলৰ নেতাকৰ্মীৰ এই মছজিদৰ পবিত্ৰ স্থানৰ পতাকা আৰু এই পাকিস্তানী পতাকা ইয়াত উৰুৱাই আছে পাকিস্তানী পতাকা এইবিলাক পতাকা এনেকুৱা অৱস্থা কৰিছে এইটো এটা ৰূপ এইবিলাক পাকিস্তানৰ পতাকা এইটো যে আদু আৰু এইটো যে আদিৰ ৰূম ইয়াতে পাকিস্তানৰ পতাকা উৰুৱাই পাকিস্তানী পতাকা উৰুৱাইছিল জেহাদী শক্তিয়ে স্কুল আৰু মছজিদৰ মাজত পাকিস্তানী পতাকা উৰুৱাৰ অভিযোগ বজৰং দলৰ সেই অভিযোগতে বজৰং দলৰ সদস্যই প্ৰতিবাদী সমদল উলিয়ালে ৰঙিয়া চহৰত আনকি দেওবাৰে 12 ঘণ্টীয়া ৰঙিয়া নগৰ বন্ধৰো আহ্বান জনালে বজৰং দলৰ সদস্যই বিপৰীতে অসমৰ পৰা মৌলবাদীৰ ঘাটি সমুলঞ্চে উৎখাত কৰিবলৈ তীব্ৰ অভিযান চলোৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্যৰ চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে অসমত পাকিস্তানী পতাকা এইটো কেনেকৈ হ'ব পাৰে গতিকে অসমত আমি কৈ আছোঁ যে অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী ইয়াত আছে অসম আৰু উত্তৰাঞ্চল এইটো ট্ৰেনজিট ৰুট আৰু ট্ৰেনজিট কেম্প হিচাপে প্ৰতিষ্ঠা হৈছে অসমৰ মাটিত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা স্পেচিয়েল অপাৰেশ্যন এটা বিশেষ অভিযান আৰম্ভ কৰিব লাগে দেৰি কৰিব নালাগে তৎকালে আৰম্ভ কৰিব লাগে আৰু দুইখন চৰকাৰক আমি দাবী জনাইছোঁ যে কোন তাৰিখে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে অপাৰেশ্যন চলাব সেই তাৰিখ ঘোষণা কৰিব লাগে আৰু অপাৰেশ্যন আৰম্ভ কৰিব লাগে অৱশ্যে ৰঙিয়াৰ নিজ হচং প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত চৌহদত উৰা পাকিস্তানী পতাকাক লৈ এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰঙিয়া আৰক্ষীয়ে ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ পাকিস্তানী পতাকা ইয়াত উৰুৱাই আছে পাকিস্তানী পতাকা এইবিলাক পতাকা পাকিস্তানী পতাকা এইবিলাক পতাকা পাকিস্তানৰ পতাকা এইটো যে আদু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ